নমস্কাৰ বন্ধু বান্ধৱীসকল, এইজন আমাৰ সকলোৰে মৰমৰ দীপজ্যোতি ডেকা খিতেইকাই ভাঙা টিভি খ্যাত। যোৱা কিছুদিন আগতে দুষ্কৃতিকাৰীয়ে তেওঁক আক্ৰমণ কৰিছিলে। আক্ৰমণ কৰি তেওঁৰ হাতত আৰু মাথাত বৰ বেয়াকৈ আঘাত কৰিছিলে আৰু সেই আঘাতৰ ফলত তেওঁ অচেতন হৈ পৰিছিলে। তাৰপিছত তেওঁক ততাতৈয়াকৈ বাইহাটা চাৰিআলি এখন প্ৰাইভেট নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হৈছিল আৰু তেওঁ ICUত যাব লগা পৰিস্থিতি হৈ গৈছিল। যোৱা কিছুদিন ধৰি ICUত আছিলে আৰু আজি ICUৰ পৰা মুক্ত হৈ তেওঁ দৰ্শকক উদ্দেশ্যি কেইটামান কথা কৈছে। শুনিলে আপোনালোকো আচৰিত হৈ যাব। আহকচোন শুনো কি কৈছিলে দৰ্শকক উদ্দেশ্যি। নমস্কাৰ, সকলো ভালে আছেনে? বহুত দিন আপোনালোকৰ মাজত যাব পৰা নাই। আজি 6 দিন হ'ল হস্পিটেলতে আছোঁ। কালি হেৰিৰ পৰা ওলালোঁ, ICUৰ পৰা এতিয়া বৰ্তমান বেডত আছোঁ। চেলাইন দি আছে দিনত 10টাকৈ আৰু আপোনালোকক চববিলাক ভিডিঅ' দেখাই থাকিব পৰা নাই। সিহঁতে কি কৰি আছে মই গম পোৱা নাই। আৰু বাইদেৱে বাৰু বেজি দি আছে। আপোনালোকক চববিলাক ভাল হোৱাৰ পিছত কথা কৈ আছোঁ বাৰু। এতিয়া অসুস্থ হোৱা নাই মই। এতিয়াতো মেইনলি বেছিকৈ প্ৰব্লেমটো ক'ত হৈ আছে? হাতত হৈ আছে, হাত জোৰ নকৰে একেবাৰে। আৰু নাভডাল কাটা গৈছে পাতলেদি। তাৰপিছত আৰু ইফালে মাথা আছে আৰু এইখিনি বৰ্তমান পটকৈ বহি উঠিলে দুৰ্বল লাগি যায়। বহুত তেজ গেছি নহয় কাৰণে পিছফালকে মাৰিলা দেখি আগফালকে মাৰিব নোৱাৰিলা। আৰু যাতে এনেকুৱা কাৰো লগত এনেকুৱা সংঘটিত নহয়, দুখীয়া যাতে শাস্তি পায় তাকে পুলিচ প্ৰশাসনক আহ্বান জনালোঁ। আৰু এনেকুৱা মোৰ নিচিনাকৈ যাতে কোনো এনেকৈ কষ্ট খাই থাকিব লগা নহয়। আৰু আজিকালি মানুহ এতিয়া সংগ্ৰহটো নাইয়ে। আজিকালি মানুহে মাৰ বুলিয়ে মাৰে, কাটো বুলিয়ে কাটে। এতিয়া কাক কি কৰিম? এতিয়া কিনকে মানুহ চলা ফুৰা কৰিব? মানুহ এতিয়া আমি বাহিৰত গেলি একদম আক্ৰমণ কৰে। এতিয়া এনেকুৱাই হৈ থাকে। মোৰ লগত বেছি বাৰু এইটো একো ডাঙৰ কথা নহয়। বেলেগৰ লগত যদি হয় এনেকুৱাই ঘটনা, তেতিয়া কি হ'ব দেশৰ গতি? এতিয়া দুনিয়া এনেকুৱা গতি নহয়। চেলাইন 4-5টা চেলাইন দিনত বাইদেউ 10টামান যায় নেকি? দিনত 10টামান চেলাইন বেজি বিচনাতে বেৰ কৰা নাই। এতিয়া বাহিৰত কি হৈ আছে কি হোৱা নাই মই একো গম পোৱা নাই। বহুতে ফোন কৰি আছে, কাৰো মেছেজ ফোনৰ ৰিপ্লাই দিব পৰা নাই। কোনো বেয়া নাপাব। ভালে থাকিলে মই আপোনালোকৰ লগত কথা পাতোঁৱে। আমি মানুহৰ লগত থকা মানুহ, দুইটা এনেকৈ থকা পৰাই মোৰে অলপ কষ্ট হৈছে। ৰাইজৰ লগত থকা মানুহ যিহেতু এটা প্ৰগ্ৰেম আছিল আৰু এনেকুৱা গতি যাতে কাৰো লগত নহয়, তাকে দুখীয়া যাতে শাস্তি পায়। এইখিনিয়ে ক'ব লগা। আপোনালোকক ভাল হ'লে চববিলাক মই ক'ম বাৰু।